নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ যে আপোনালোকৰ জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত ৰাহুদেৱৰ স্থিতিৰ ফলত আপোনালোকে জীৱনত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰ এই তথ্য আপোনালোকক এই ভিডিঅ'টোত বিশেষভাৱে আগবঢ়োৱা হৈছে, যাতে আপোনালোকে এই তথ্যৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ভৱিষ্যতৰ বিষয়ে জানিব পাৰে। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত ৰাহুদেৱৰ স্থিতিৰ ফলত আপোনালোকে জীৱনত কেনেধৰণৰ ফলাফল লাভ কৰিব। বৈদিক জ্যোতিষত দ্বিতীয় স্থানটোক বস্তুগত সম্পদৰ কাৰক হিচাপে বৰ্ণনা কৰা হৈছে। এই অনুভূতি এজন ব্যক্তিৰ লৌকিক আৰু কৰ্মবৰ্ধমান অৱস্থাৰ বিষয়ে বিশেষভাৱে বুজাবলৈ বিশেষ তথ্য দিয়া হয়। জ্যোতিষীসকলে এজন ব্যক্তিৰ ৰাশিফলত থকা এই দ্বিতীয় স্থানটো বা দ্বিতীয় ঘৰটোক ধনৰ বিশেষ স্থান দিয়া হয়। অৰ্থাৎ ইয়াৰ পৰা জনা যায় যে এজন ব্যক্তিৰ শাৰীৰিক সুখ আৰু সাংসাৰিক অৱস্থাৰ বিভিন্ন পৰ্যায়ৰ যি হিচাপ এই স্থানতেই কৰা হয়। ৰাহু এই গ্ৰহটো হৈছে এটা ছায়া গ্ৰহ, যিটো প্ৰকৃততে নাই। কেতু গ্ৰহৰ দৰে ৰাহুৰ এই নামক এক বিশেষ ভয়ংকৰ শংকা হৈছে ভ্ৰান্তি, বস্তুবাদ আৰু জীৱনৰ নেতিবাচক যি দিশ, সেই দিশৰ যি প্ৰতীক। লগ্ন তালিকাৰ দ্বিতীয় স্থানটোক ভাষণ বা আপোনাৰ মুখেৰে যি শব্দ বাহিৰ হয়, আপোনাৰ পৰিয়াল, ধন সম্পত্তি আৰু অন্যান্য বস্তুগত শাসকীয়তাৰ দায়িত্বত বিশেষভাৱে স্থান দিয়া হয়। ৰাহুদেৱ আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত উপস্থিত থকাৰ ফলত আপোনাৰ বক্তৃতা বা আপোনাৰ মুখেৰে ওলোৱা যি শব্দ, সেয়া জঘন্য আৰু কঠোৰ কৰি তোলাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ৰাহুৱে আপোনালোকৰ দ্বিতীয় স্থানত থকাৰ ফলত আপোনাক আৰ্থিকভাৱে বান হোৱাৰ ক্ষেত্ৰত আৰু আপোনাৰ পৰিয়ালৰ সংযোগৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এতিয়া আপোনালোকে জানি লওক যে ৰাহুদেৱৰ ইতিবাচক যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিষয়ে আপুনি জানি লওক। আপুনি ধনী হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। বাহিৰৰ জগতখনত জীৱনৰ সুখ আৰু বিলাসিতাৰ সহজ সুবিধা লাভ কৰায়। ৰাহুদেৱ দ্বিতীয় স্থানত থকাৰ ফলত আপোনাক ধন সম্পত্তি আৰু টকা পইচা বুদ্ধি আহৰণৰ বাবে সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰায়। ৰাহুৰ প্ৰভাৱ এনেকুৱা যে এই ধন সম্পত্তিবোৰ ইতিহাস, শিল্প আৰু শিল্পকৰ্ম আৰু লগতে বস্তুৰ প্ৰাচীন সংগ্ৰহৰ আকৰ্ষণৰ পৰা, যিবোৰ কেৱল বিৰল নহয়, ই অতি ব্যয়বহুল। নিজৰ পূৰ্বপুৰুষৰ প্ৰতি আনুগত্যৰ এক বৃহৎ জ্ঞান প্ৰদান কৰে। আপুনি নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰিব পাৰে। আপোনালোকৰ সামাজিক স্থান যি নহওক কিয়, দ্বিতীয় স্থানত ৰাহুদেৱৰ স্থিতিৰ ফলত আপোনাক নিজকে অতি সৌভাগ্যৱান শ্ৰেণীৰ সদস্য হিচাপে দেখুৱাব পাৰে। আপোনালোকক বুদ্ধিমান আৰু ধনী ব্যক্তিৰ সৈতে কথা বতৰা পাতিবলৈ পাৰে, কথা বতৰা পাতিবলৈ আপোনাক আগুৱাই নিব। তদুপৰি এই যি স্থান, সেই স্থানত থকা ৰাহুদেৱৰ যি প্ৰভাৱে আপোনাক নতুন ভাষা সৃষ্টি কৰিবলৈ আপোনাক অতি শক্তিশালী কৰিব। তথাপিও আপোনালোকে অৱশেষত ইচ্ছাকৃতভাৱে পৰম্পৰাগত পৰিয়ালৰ আদৰ্শৰ পৰা হাত সাৰিবলৈ আৰম্ভ কৰিব পাৰে। আপোনালোকে হয়তো নিজৰ শহুৰেকৰ পৰা ধন সম্পত্তি লাভ কৰাটো আপোনাক ই যথেষ্ট সহায় কৰিব পাৰে। এতিয়া আপোনালোকে জানি লওক ৰাহুদেৱৰ দ্বিতীয় স্থানত উপস্থিতি থকাৰ ফলত আপোনালোকে ইয়াৰ নেতিবাচক ফলাফল আপুনি কেনেধৰণে লাভ কৰিব। ৰাহু এটা পাপ গ্ৰহ, গতিকে ইয়াৰ উপস্থিতিয়ে
দ্বিতীয় স্থানত উপস্থিত থাকি আপোনাৰ বৈশিষ্ট্যসমূহৰ ওপৰত বিশেষভাৱে ক্ষতিকাৰক প্ৰভাৱ পেলাব, যাৰ ফলত আপুনি ধন, পৰিয়াল আৰু অন্যান্য বস্তুৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰতিকূল বিকাশৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনালোকৰ যথেষ্ট অপচয় হ'ব, অৰ্থাৎ আপোনাৰ অপ্ৰয়োজনীয় সামগ্ৰীবোৰৰ বাবে সহজেই ধন খৰচ কৰাব পাৰে। ধন খৰচ কৰা হয়তো বিচাৰ বা ভাৰসাম্যৰ সৈতে কৰা নহ'ব পাৰে। আপোনালোকৰ আৰ্থিক অসুবিধাৰ ফলত আইনী প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিন্তু আপোনালোকৰ অভদ্ৰতা আৰু দ্ৰব্যতাৰ বাবে আপুনি বিশেষভাৱে মানুহৰ মাজত নিজকে প্ৰতিফলিত কৰিব নোৱাৰিবও পাৰে। আপোনালোকৰ বাবে বহু প্ৰতিদ্বন্দ্বী থাকিব, যাৰ ফলত হয়তো আপোনালোকৰ সমস্যাবোৰ আৰু বেয়া হ'ব পাৰে। তদুপৰি অসুস্থ যদিহে আপুনি হয়, তেনেহ'লে এই দ্বিতীয় স্থানত থকা ৰাহুৰ প্ৰভাৱত আপুনি বিশেষ সমস্যাৰ সন্মুখীনো হ'ব পাৰে। বাক্যৰ সমস্যা, পৰিয়ালৰ বিচ্ছেদ, আৰ্থিক অসুবিধা, অসুখ আৰু অন্যান্য অৱস্থাৰ সন্মুখীন হ'ব পাৰে। তদুপৰি দ্বিতীয় স্থানত থকা ৰাহুৰ উপস্থিতিৰ ফলতেই হয়তো আপোনাৰ ফবিয়া, বিভিন্ন উদ্বেগ আৰু আত্মহত্যাৰ চিন্তাৰ সূচক বা চিন্তাৰ আপোনাৰ মনত উৎপত্তি কৰিব পাৰে। লগতে কলেৰা, ডিজেষ্ট্ৰি, কোষ্ঠকাঠিন্য, ছালৰ সমস্যা আৰু জৰায়ুৰ বৃদ্ধিৰ জৰিয়তে এনেধৰণৰ জৰায়ুৰ বৃদ্ধি আদিৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। দ্বিতীয় স্থানত থকা ৰাহুৰ প্ৰভাৱত কিছুমান গুৰুতৰ পৰিস্থিতিত হত্যা আৰু চুৰিৰ দৰে অপৰাধ সংঘটিত কৰিব পাৰে আৰু আনকি কাৰাদণ্ডও আপুনি লাভ কৰিব পাৰে। দ্বিতীয় স্থানত থকা ৰাহুৰ যি নকাৰাত্মক প্ৰভাৱ, এই প্ৰভাৱৰ ফলত অসৎ ব্যক্তিসকলৰ সৈতে আপোনাৰ প্ৰতিনিধিত্ব হ'ব পাৰে, যিসকলে আনন্দ বিচাৰে, যিসকলে ড্ৰাগছ আদি মাদক দ্ৰব্যৰ সংগ আপোনাক দিব পাৰে আৰু অন্যান্য ধৰণৰ অসৎ আৰু অনৈতিক আচৰণ আপোনাৰ মনত বা আপোনাৰ স্বভাৱত সৃষ্টি কৰাব পাৰে। দ্বিতীয় স্থানত থকা ৰাহুৰ ফলত ইয়াৰ যি উপসংহাৰ, এই বিষয়ে আপুনি জানি লওক। ৰাহু এক পাপ গ্ৰহ। দ্বিতীয় স্থানত থকাৰ ফলত যি আপোনাৰ ধন, পৰিয়াল আৰু বাক্যত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আপুনি যথেষ্ট সজাগ হ'ব লাগিব। আপোনালোকৰ আৰ্থিক সমৃদ্ধিৰ অৱস্থাত আপুনি নাথাকিবও পাৰে, যাৰ বাবে আপুনি অত্যন্ত সচেতন হওক। ৰাহু অৱশ্যে এটা কুপ্ৰভাৱ দিয়া যি গ্ৰহ, সেয়েহে আপুনি আপোনালোকৰ জীৱনত নেতিবাচক প্ৰভাৱ যদি পৰে, তাৰ পৰা আপুনি বাচিবলৈ সংযমী হ'ব লাগিব। গতিকে যিসকল ব্যক্তিৰ দ্বিতীয় স্থানত ৰাহুদেৱৰ উপস্থিতি থাকে, তেওঁলোকে নিজৰ শক্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব আৰু দুৰ্বলতাৰ প্ৰতি মুক্তি পোৱাটো অতি গুৰুত্বপূৰ্ণ। সেইবাবে আপুনি অত্যন্ত সজাগ হওক। আপুনি ইয়াৰ বাবে এক ৰাহু যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে আৰু ৰাহুদেৱৰ যি প্ৰতিকাৰ, সেই প্ৰতিকাৰ আপুনি অৱলম্বন কৰিলে আপুনি ইয়াৰ পৰা আপুনি যথেষ্ট সুফল আৰু জীৱনত বিশেষ আনন্দ আপুনি লাভ কৰিব। যদি ই উদ্বেগপ্ৰণোদিত ফলাফল আপুনি লাভ কৰিব পাৰিব, যদিহে আপুনি সজাগ হয়। এই আছিল আপোনালোকৰ জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত থকা ৰাহুৰ যি ফল। ইয়াৰ সকাৰাত্মক, নকাৰাত্মক, শুভ অশুভ যি ফলৰ বৰ্ণন আপোনালোকক আংশিকভাৱে আগবঢ়ালোঁ। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিল, তেন্তে আপুনি লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্বন্ধ লাভ কৰিব পাৰোঁ। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি
আমাক আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আপুনি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। পুনৰ লগ পাম এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।